নমস্কাৰ। আমি আচলতে আমাৰ যি জয়নিঙৰ যিটো ডনেশ্যন যিসকলে আগতে জইন কৰিছিলে 1500 টকা, বৰ্তমান জইন কৰাসকলৰ 2100 টকা, সেই 2100 টকাটো আমি কেনেধৰণে শ্বপিং কৰিম তাৰ ওপৰত মই এটা ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে এইটো চালে বুজি পাব। প্ৰথমতে যাব আপোনালোকে জেডি জিপেত গৈ যিজনৰ জেডি জিপে আইডি হয় তেখেতৰ RT নম্বৰ মাৰিলে হ'ব, মোবাইল নম্বৰ মাৰিলে হ'ব। এতিয়া মই মোৰ মোবাইল নম্বৰটো মাৰিছোঁ 9101106283 মাৰিলোঁ, পাছৱৰ্ডটো মাৰিছোঁ। লগ ইন কৰিলোঁ। ছিষ্টেমটো খোল খাই আহিলে। ছিষ্টেম খোলাৰ পাছত আপোনালোকে প্ৰথম যাব আমাৰ শ্বপিং ছিষ্টেমত গৈ এই যে এইকেইটা আহিছে এইটো আপোনালোকে ছাইড কৰিব, কৰি এই বুক বুলি লিখা কিতাপখনত থৈ দিব। চোৱাৰ পাছতে আপুনি ইয়াতে চুই দিব। চোৱাৰ পাছতে আপুনি ইয়াত চুলে ইয়াতে এপ্লাই কুপন বুলি আছে। এপ্লাই কুপনত গৈ আপোনাৰ ID নম্বৰটো মাৰি দিব। মই মোৰটো মাৰিছোঁ JD18584 ভেৰিফাই কৰি দিব। ইয়াতে চাওক মোৰ যি 1500 টকা আছিলে তাৰ পৰা মই শ্বপিং কৰিলোঁ, এতিয়া বৰ্তমান আছে 1062 টকা। তো এই 1062 টকাৰ পৰা আপুনি শ্বপিং কৰিব পাৰে। কিন্তু আৰু এটা বস্তু আপোনালোকে চাব, এই গোটেই বস্তুটো ইয়াতে আছে নহয়, চেঞ্জ ইয়াতে চুই দিব। ইয়াত গৈ আপুনি ডাটাখিনি ফিল আপ কৰিলেহে কিন্তু গোটেই বস্তুবিলাক দেখা পোৱা যাব। বহুতৰ এইটো ফিল আপ কৰা নাথাকে, তেতিয়া শ্বপিং কৰাত মানে তেওঁলোকৰ এড্ৰেছটো নাপায় কাৰণে শ্বপিং অপশ্যনটো নাহে। আপোনালোকে ইয়াতে চেঞ্জত চুই দিব। চেঞ্জত চোৱাৰ পিছত আপোনালোকৰ ডাটাখিনি ফিল আপ কৰি আপডেট কৰি দিব। তো অলৰেডি মোৰ আছে কাৰণে ইয়াতে ন' ৰেকৰ্ড দেখাইছে। তো আপোনালোকে এইখিনি কৰিলে নিজৰ শ্বপিংবিলাক কৰিব পাৰিব। এতিয়া শ্বপিং কৰিবলৈ যাওঁতে ধৰি লওক মই এইটো বস্তুৱে শ্বপিং কৰিলোঁ। ধৰি লওক আপুনি XYZ কিবা এটা শ্বপিং কৰিব, এইটোৱে শ্বপিং কৰিব বিচাৰিলোঁ। এইটো চুই দিয়াৰ পাছত ইয়াতে গ'লোঁ, তো যিটো মোৰ এমাউণ্ট থাকিব এই এমাউণ্টটো ইয়াতে এই তলত টোটেল এমাউণ্টত শ্ব' কৰিব। শ্ব' কৰিলে আপোনাৰ যিটো বস্তু আপুনি অৰ্ডাৰ কৰিব তাতে থাকিব। এপ্লাই কুপনত আপুনি চুই দিব। এপ্লাই কুপনত চোৱাৰ লগে লগে আপোনাৰ যিটো JD নম্বৰ থাকিব, ID নম্বৰ, সেই ID নম্বৰটো দি দিব। ID নম্বৰ দিলে আপুনি যিটো বস্তু অনলাইনত শ্বপিং কৰিব তাত আপোনাৰ এই কুপনৰ পৰা কেইটকামান পইচা মাইনাছ হ'ব আৰু আপুনিও কেইটকামান পইচা দিব লাগিব। তেতিয়া আপুনি শ্বপিং কৰিব পাৰিব। এনেধৰণে আপোনালোকে নিজৰ ছিষ্টেমখিনি চাই লওক আৰু শ্বপিং কৰিব বিচাৰিলে শ্বপিং কৰিব পাৰে। ধন্যবাদ।